কৃষ্ণ ভক্তি আলোক ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আহক আজি আমি গহপুৰ ছয়দুৱাৰ অঞ্চলৰ হাতীবন্ধিয়াস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদৰজ ৰঞ্জিত চাঙনি খুটাৰগুৰি চুপহা সত্ৰ, য'ত আমাৰ গুৰুজনাৰ দ্বিতীয় পুত্ৰ কমল লোচন দেৱৰ জন্ম হৈছিল। আজি সেই সত্ৰৰে কিছু অংশ আপোনালোকৰ আগত দেখাব আমি চেষ্টা কৰিছোঁ। আহক এয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ সৈতে আমি কিছু বাৰ্তালাপ কৰোঁ। কৃষ্ণ। কৃষ্ণ। আমি আহি শ্ৰী শ্ৰী চুপহা সত্ৰ খুটাৰগুৰি থানত আমি উপস্থিত হৈছোঁহি। ইয়াতে আমাৰ ভকত বৈষ্ণৱ লগত আহিছে আৰু আমাৰ ইয়াতে এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আছে। আমি তেখেতসকলৰ লগত পোনপটীয়াভাৱে বাৰ্তালাপ কৰিম। পোনপ্ৰথমতেই আমি ভক্তি আলোক ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী চুপহা সত্ৰ খুটাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু, এয়া আমাৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীযুত আমাৰ শ্ৰদ্ধাৰ বিষ্ণুদেৱ গোস্বামী, আৰু লগতে আছে আমাৰ বনমালী গোস্বামী প্ৰভু। এয়া আমাৰ লগত আমাৰ ভকত বৈষ্ণৱ আহিছে। আমি আজি আহি এই থানত উপস্থিত হ'লোহি। থানৰ বিষয়ে জানিম বুলি আমি থানভাগলৈ আহিলোঁ। আহি ইয়াতে আজি আমি প্ৰথমতে আমাৰ প্ৰভুক আমি লগ পালোঁ। প্ৰভুৰ লগত দুআষাৰ কথা পতাৰ পিছত এয়া তেখেতসকলক আমি আপোনাৰ খবৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। সত্ৰৰ সত্ৰাধিকাৰ এখেত। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই সত্ৰভাগ কেনেধৰণে ইয়াত প্ৰতিষ্ঠিত হ'ল, ইয়াৰ সম্পূৰ্ণ ইতিবৃত্তি আমি তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। কৃষ্ণ। হয়, নমস্কাৰ। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ হিচাপে আমি আগবঢ়াব বিচাৰিছোঁ। এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল মহাপুৰুষ শংকৰ গুৰুৰ যেতিয়া গাংমুৰ পৰা উজাই আহি এইটো তেওঁৰ ভনী জোঁৱাই গোন্দাগিৰিৰ ভেটি আছিল। আচ্ছা। তেতিয়া আইৰ দ্বিতীয় পুত্ৰ কমল লোচন গৰ্ভত আছিল। সিফালেই দখলাৰ আক্ৰমণত যেতিয়া গুচি আহিল, আশ্ৰয় হিচাপে তেওঁ ভনী জোঁৱাইৰ আশ্ৰয়ত ইয়াত আছিলে। আমি ছমাহ বুলি পাইছোঁ আমাৰ বংশালী পুথিত, আৰু কোনো লোকে 7 বছৰ বুলিও কয়, কিন্তু মই লিখিত হিচাপে আমি ছমাহ বুলি পাইছোঁ বংশালী পুথিত। তাৰপিছত তেখেত ইয়াৰ পৰা গ'ল ভলুকাগুৰিত মাহ থাকিল। কেইমাহমান থকাৰ পিছত তেখেত কলাকটালৈ গ'ল। কলাকটাৰ পিছত তেখেত কোমোৰা কটালৈ গ'ল। কোমোৰা কটাৰ পৰা তেখেতে ধোৱাহাটা বেলগুৰিলৈ গ'ল। তাতে প্ৰায় ভালে কেইবছৰ তাত থাকিল। বহুত পণ্ডিতৰ বহুত মত, গতিকে মই সংখ্যাটো পোৱা নাই। ভালে কেইবছৰ তাত থকাৰ পিছত তেখেতে তাৰ পৰা ভতি আহিছে। ইয়াত থকাৰ সময়ত ব্ৰহ্মাজান নদীৰ বানপানী হৈছিল। বানপানী হওঁতে চোম গছত চাং পাতি থাকিব লগা হোৱাৰ কাৰণে ইয়াক চাঙনি নামেৰে পৰিচিত আছিল। এই সত্ৰখনৰ নাম ক্ৰমান্বয়ে কেইবাটাও হৈ গৈ আছে। তাৰপিছত চাঙনি হিচাপে প্ৰসিদ্ধ আছিল। কালক্ৰমে যেতিয়া মহাপুৰুষ গুৰুৰ প্ৰয়াণৰ পিছত তেওঁৰ ধৰ্ম দায়িত্ব মাধৱদেৱ পুৰুষে ল'লে। মাধৱদেৱ পুৰুষৰ পিছত গুৰু নাতি পুৰুষোত্তম ঠাকুৰে ধৰ্মৰ গাদী ল'লে। পুৰুষোত্তম ঠাকুৰৰ ওচৰত তেওঁৰ ভাগিন কৃষ্ণচৰণ, ইয়াত যিটো কৃষ্ণচৰণ,
ধৰ্মৰ পৰম্পৰাটো হ'ল মহাপুৰুষ শংকৰদেৱ, তাৰপিছত মহাপুৰুষ মাধৱদেৱ, তাৰপিছত পুৰুষোত্তম ঠাকুৰ, তাৰপিছত পুৰুষোত্তম ঠাকুৰ, তাৰপিছত কৃষ্ণচৰণ আতাই ইয়াত সত্ৰ প্ৰতিষ্ঠা কৰে। হয় তেখেত হ'ল মহাপুৰুষ শংকৰ গুৰুৰ ভাগিন। তাৰপিছত পুত্ৰানুক্ৰমে এইখিনি আহি গৈছে শোভন চন্দ্ৰ গোস্বামী আমাৰ পিতৃ। কিমান চনমান হ'ব? চনটো হ'ব শক হিচাপে 1512 আৰু এতিয়া আমাৰ হেৰিয়াত থকা মতে। এতিয়া হৈছে 1948। গতিকে ইয়াৰ লগত প্ৰায় 79 মান ডিফাৰেঞ্চ হয় চনৰ লগত। যেতিয়া তাৰপিছত ক্ৰমান্বয়ে তাৰমানে পুত্ৰানুক্ৰমিক হিচাপেই এই সত্ৰখন তেতিয়াৰ পৰা চলি আহিছে। আমাৰে দুৰ্ভাগ্য, ইয়াত দুজন আহোম ৰজাই আমাৰ সত্ৰলৈ দান অনুদান আগবঢ়াইছিলে যথেষ্ট, হয় কিন্তু কালৰ গতিত সেইবোৰ সমস্তবিলাক লোপ পালে। বৰ্তমান গৌৰীনাথ সিংহই দিয়া পানীৰ ঘড়ীটো ইয়াত বৰ্তমান সংৰক্ষণ হৈ আছে, হয় আৰু তেওঁ দিয়া যিটো মহৰ হয় মহৰটো আছে। এই ডবাটো গৌৰীনাথ সিংহই দিয়া বুলি কয়। ইয়াত ভালকৈ চালে হয়তো তেওঁৰ নামটো ওলাই যাবও পাৰে। আমি যেতিয়া পানীঘড়ীটো মোহাৰি চফা কৰি চাইছিলোঁ, তাত গৌৰীনাথ সিংহৰ নাম লিখা আছে। গতিকে ইয়াতো ওলাই যাব পাৰে, সেইটো নাজানো। কাঁহখন চোৰাই নিলে, কাঁহখনত আছিলে। ইয়াত মানে নিৰাপত্তা যথেষ্ট অভাৱ। ইয়াৰ পিছত এতিয়াহে অকণমান বেৰটো এটা হৈছে। আগৰ বাঁহৰ ভগা বেৰত আছিলে। এইটো 13 চনত এই যিটো কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ আধাৰত সত্ৰ সংৰক্ষণৰ শিতানত ইয়াত 11 লাখ টকা দিছিলে। সেই 11 লাখ টকাই এই কীৰ্তন ঘৰ নিৰ্মাণ কৰা হ'ল, য'ত পৰণাস্তি বৰ্তমান তেনেকেই চলি আছে। ইয়াত কোনো লোকে এই কথাটো ইয়াত থকা কালতে কিন্তু ইয়ালৈ গৈছে, গোৱাধৰালৈ এজন ভক্তৰ আহ্বানত। তাত গৈ গুৰুজনে এভাগ গোৱা লৈছিলে। সেয়েহে আজিও সেইখন গোৱাধৰা থান হিচাপে লৈছে। আমাৰ সৌভাগ্য, আমাৰ এই অঞ্চলটোতে গুৰুজন বহুত ঠাই আছে। ইয়াত চমহা আছে, তাত গোৱা খাবলৈ গ'ল। ভুলুকাগুৰি মানে কোন গম পাইছানে? যিটো আজিকালি মানুহে মিণ্টু ঘাট বুলি কয়, সেইটো হ'ল ভুলুকাগুৰি। তাৰপিছত তাৰ আগত এটুকুৰা জেগা আছে, এইটো কোমোৰা কটা। তাৰপিছত তাৰ উত্তৰত এতিয়া বিষ্ণু মন্দিৰ এটা বনাইছে মিচিং সম্প্ৰদায়ে এটা বিষ্ণু মন্দিৰ বনাইছে এই গণেশ কুটুমৰ দিনত। সেইটোৱাই কোমোৰা কলাকটা বুলি কয়। তাত সেইটোকা এতিয়াও তাত কলাকটা নামেই আছে। যোগেন কলিতা কিতাপত মানে সেইটো এতিয়া কলাকটা নাম হিচাপেই আছে। কিন্তু এতিয়া নাম হিচাপে নাই এই কোমোৰা কটাটো সেইকাৰণে চাপৰিত কোনোবা এটুকুৰাত হেৰাই গ'ল জেগাটুকুৰা। তাৰপিছতহে সিফালে গৈছে। গতিকে চমুকে আপোনাক এই সত্ৰখনৰ ইতিবৃত্ত জনালোঁ। এইটো পুৰুষসংহতিৰ এই পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাৰে যি 12জন হৈছিলে, তাৰ এজন হ'ল কৃষ্ণচৰণ আতা, যিজনে ইয়াত সত্ৰ প্ৰতিষ্ঠা কৰিছে। তাৰপিছত এই মোৰ আটালৈকে 14 নম্বৰ। এয়া হ'ল গুৰু পৰম্পৰা। এতিয়া বৰ্তমান দায়িত্ব আপোনাৰ? বৰ্তমান দায়িত্ব মানে ফৰ্মেলি লোৱা নাই, এনেই ইনফৰ্মেলি আছে। ফৰ্মেলি লোৱা নাই, ৰাজহুৱাকৈ লোৱা নাই। এতিয়া দেখা গৈছে বৰ্তমান অৱস্থাত আমি সকলোতে দেখিছোঁ নামঘৰ, মন্দিৰ সকলো চৰকাৰে খুব ধুনীয়া সুন্দৰ কৰি অনুদান দি বনাই তুলিছে। ঠিক তেনেকুৱা আপোনালোকে সা সুবিধাখিনি এইখিনিৰ মাজত পাইছেনে পোৱা নাই? আমি ক'লোঁ যে 11 চনত আমি ইয়াত 11 লাখ টকা এটা পাইছোঁ। তাৰপিছত 19 চনত সেইটো 15 লাখ টকা এটা পাইছিলোঁ সেই ভাগ বনাবলৈ। তাৰপিছত এনেই মই চাই আহিছিলোঁ
হেৰিয়া গুৱাহাটীত যেতিয়া মই চাবলৈ যাওঁতে আমাৰ দুৰ্ভাগ্য বুলি আকৌ কৈছোঁ, আমাৰ সত্ৰৰ এগেইনষ্টত 1,30,00,000 টকা ধাৰ্য কৰিছিলে। কিন্তু আমাৰ দুৰ্ভাগ্য, কোটি নালাগে লাখত থকা টকাকেইটাও আদায় নাপাব। কোটিটো গ'ল। সেই সময়ৰ আমাক একদম ধুনীয়াকৈ বহি মেলি আপোনাৰ সত্ৰৰ এগেইনষ্টে এইটো চাওক কিমান টকা আছে দেখুৱাইছিলে। আমাৰ এই তাৰানাথ মহন্তৰ সৈতে মই দুইজন গৈছিলোঁ, গৈ চাইছিলোঁ। তাৰ বাদে আৰু যিখিনি বাকীবিলাক এতিয়া এইটো অসম দৰ্শন, হয়, মই সেই অসম দৰ্শনৰ কথাই ক'ব বিচাৰিছোঁ। অসম দৰ্শনত আমি এটকাও পোৱা নাই। হয় হয়, যিহেতু অসম দৰ্শন সকলো সামৰি লৈছিলে। সকলো সামৰিছে মানে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত মই সত্ৰ সামৰা নাই, সাতনাখ মাৰ ন? নাই সামৰা। অসম দৰ্শনত বিশ্বনাথ ডিষ্ট্ৰিক্টত সত্ৰবিলাক পৰা নাই। পৰা নাই। হয় হয়, অকল আমাৰখনেই নহয়, সত্ৰ কোনো সত্ৰ পৰা নাই। বাৰু আমি আপোনাৰ পৰা এই সত্ৰভাগৰ ইতিবৃত্তি বৰ্তমান আমি গম পালোঁ, আৰু এইখিনিৰ বাবে আপোনালৈ অশেষ ধন্যবাদ আৰু আমি সেৱা নিবেদিছোঁ। এতিয়া আমি আপোনাৰ এই সত্ৰভাগত থকা কিছু পুৰণা বস্তু আমি আমাৰ লগতে আমাৰ শ্ৰোতা দৰ্শকক দেখুৱাব পাৰিম নেকি? কিবা আছে নেকি নিশ্চয় তেনেকুৱা? পাৰিব। মই আপোনাক ক'লোঁ পুৰণাৰ ভিতৰত পানীঘড়ীটো আছে, হয় চিলমোহৰটো আছে, হয় আৰু সাঁচিপটীয়া পুথি প্ৰায় 150মান আছে। হয় হয় কিন্তু ঘটনাটো মই আপোনাক দেখুৱাবলৈ হ'লে আকৌ গা পা ধুই আহিব, হয় হয় হয়নে? হয়, কাৰণ আমি মণিকূটত সেইটো তেনেকুৱা এইখিনি গোটেইখিনি মণিকূটত আছে নহয় জানো? আছে। কিন্তু আপোনাক মই হয়তো ঘড়ীটোৱে আৰু এই মোহৰটোৱে দেখুৱাব পাৰিম, সেইটো বৃহৎ আছে। এই দুভাগে আমি চাম আজি। হয় বাকী আপোনাৰ সাঁচি পুথি আমি চাম, বেলেগ এদিন আমি আপোনাৰ লগত যোগাযোগ কৰি নিশ্চয় আহিম। হয়। এতিয়া আজিলৈ আমি এই অনুষ্ঠান ইমানতে সামৰিছোঁ। আমাৰ ভক্তিৰ আলোক ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালৈ পুনৰবাৰ সেৱা নিবেদিছোঁ। কৃষ্ণ কুশলে থাকক। আমাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা শুভাশীষ থাকিল। আশা ৰাখিছোঁ আপোনালোকৰ পদধূলাই আমাৰ সত্ৰখনৰ ভৱিষ্যত উন্নতিত সহায় হ'ব বুলি। কৃষ্ণ।